আমি সেইখিনি কথা ক'বলৈ নাযাওঁ, কাৰণ ময়ো সত্তৰ অসম সত্ৰ মহাসভাৰ এগৰাকী উপসভাপতি আৰু সেইটো আমাৰ মহন্ত ডাঙৰীয়া এগৰাকী সম্পাদক। গতিকে আমি সেই অনুষ্ঠানৰ হৈ আহিছোঁ। গতিকে আমি দুভাগত বিভক্ত হোৱা ব্যৱস্থাটো আমি সম্পৰ্কত একো বক্তব্য আমি নাৰাখোঁ, কাৰণ আমি সত্তৰ অসম সত্ৰ মহাসভাৰে আহিছোঁ। গতিকে আমি সত্ৰ মহাসভাৰ সম্পৰ্কতো আমি বেয়াকৈ নকওঁ বা আমি আমাৰ সম্পৰ্কতো আমি ক'ব নোখোজোঁ। আমি যিহেতু আমি এটা সংগঠন লৈ আহিছোঁ, আমাৰ এখন সংবিধান আছে, এখন পঞ্জীকৃত সংবিধান আছে। গতিকে আমি সেই অনুসৰি আমি এখন সমিতি গঠন কৰাৰ উদ্দেশ্য লৈ আহিছোঁ। গতিকে আমি সেই সম্পৰ্কত আমি বেলেগকৈ বক্তব্য নোখোজোঁ। বিলাককো অলপ ক্ষতি কৰিছে এই কথাটোৱে, সেইটো মানে একত্ৰিত হ'ব পাৰিবগৈ নে? চাওক, সেইটো কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত লাগিব, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, যিখন সমিতি আছে, দুইখনৰ সমিতি নিশ্চয় সুচিন্তা হ'লে মই ভাবোঁ নিশ্চয় একত্ৰীকৰণত অসুবিধা নাথাকিব। কিন্তু আমাৰ চিন্তা মানে পজিটিভ হ'ব লাগিব, তেতিয়াহে আমি ভৱিষ্যতে আগবাঢ়িব পাৰিম। বা বিহুৰ পিছতে হওক বা পিছতেই হওক, আমি সকলোকে সামৰি আমি এখন মিটিং দিম, যাত সদৌ অসমো আহিব, অসম সত্ৰ মহাসভা বা সত্ৰীয়া সকলো আহিব। যিসকল বাদ পৰি আছে আজীৱন সদস্যসকল আহিব, সাধাৰণ সদস্যসকল আহিব। আমি কৈ পেলাই মাজুলী পূৰ্ণাংগ সত্ৰনগৰী মাজুলী পূৰ্ণাংগ এখন যাতে অসম সত্ৰ মহাসভাৰ এখন সমিতি হয়, নামটো নকওঁ আৰু সদৌৱে হয় নে অসম সত্ৰ মহাসভা হয়, সেইখন অতি সোনকালে আমি গঠন কৰি একত্ৰিত পাৰিম আমি ভাবিছোঁ। আৰু ঐতিহাসিক গড়মূৰ সত্ৰত আবিৰ্ভাৱ সত্ৰাধিকাৰ ভৱানন্দদেৱ গোস্বামী সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। আমি সদৌ অসম সত্ৰ মহাসভাই এখন পূৰ্ণাংগ সমিতি ইয়াত গঠন কৰাৰ উদ্দেশ্যে আমি ইয়াত উপস্থিত হৈছিলোঁ। ৰাইজৰ মাজত আলাপ আলোচনা হ'ল, আৰু ইতিমধ্যে আপোনালোকে জানে যে সদৌ অসম সত্ৰ মহাসভাই বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে সভাত আলোচনা কৰিছোঁ, তথাপিও আপোনাক কওঁ ইতিমধ্যে উন্নয়নমূলক কিছুমান কাম কৰিছে। তাৰ ভিতৰত ধৰক এখন বিশ্ববিদ্যালয় ইতিমধ্যে সত্ৰ মহাসভাই পতাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে বহুখিনি আগবাঢ়িছে। হয়তো এটা বছৰৰ পিছতে বিশ্ববিদ্যালয়খনৰ কাম কাজ আৰম্ভ হ'ব। আৰু ইতিমধ্যে কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ ওপৰত 2খনকৈ ইণ্টাৰনেশ্যনেল ছেমিনাৰ অনুষ্ঠিত হৈছে। ইয়াৰ পিছতো কটক বিশ্ববিদ্যালয়ত এখন ছেমিনাৰ অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে কনকলতা আমাৰ এটা মহিলা তীৰ্থ এটা অনুষ্ঠান আছে, ভগ্নী সংগঠন, সেইটো ইতিমধ্যে কেইবাখনো ছেমিনাৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰিছে। ইয়াৰ পৰা ৰামবিজয় ভাওনা নি আমাৰ দিল্লীত প্ৰদৰ্শন কৰা হৈছে, আৰু ভাৰতবৰ্ষৰ বাহিৰেও বিভিন্ন মানুহে তাত যোগদান কৰিছে। গতিকে আজি আমাৰ ৰাইজৰ যিটো মতামত, সেই মতামতৰ সপক্ষে আপোনালোকক জনাইছোঁ যে আমাৰ সদৌ সত্ৰ সভাৰ এখন সমিতি গঠন কৰাৰ উদ্দেশ্যে পৰ্যাপ্ত পৰিমাণৰ উপস্থিতি নোহোৱাৰ বাবে তেখেতসকলে এটা পৰামৰ্শ দিলে, আশা কৰিলে যে অতি সোনকালে এখন পূৰ্ণাংগ ভিত্তিক সমিতি গঠন কৰিবৰ কাৰণে এখন ৰাজহুৱা সভা বা সাধাৰণ সভা আহ্বান কৰা হ'ব। তাতেই আমাৰ উপস্থিতি তেখেতসকলে কামনা কৰিছে, আৰু লগতে সভাখনিতে তেখেতসকলে এখন সমিতি পূৰ্ণাংগ ৰূপত গঠন কৰাৰ বাবে পোষকতা কৰিছে। গতিকে আমি আশা কৰোঁ তেখেতসকলৰ যি পৰামৰ্শ, সেই পৰামৰ্শৰ ভিত্তিতে সভাখন অনুষ্ঠিত কৰি ভৱিষ্যতৰ কালচোৱাত তেখেতসকলে এটা সমিতি গঠন কৰি আমাৰ সত্ৰসমূহক আগবঢ়াই নিয়াৰ লগতে বাকী যিসকল জনগোষ্ঠীৰ লোক আছে সেইসকলকো অন্তৰ্ভুক্ত কৰি অনুষ্ঠানটোক আগুৱাই লৈ যাব, সেইটো আশা প্ৰকাশ কৰিছোঁ। আৰু এইটোৰ লগতে আশা কৰোঁ যাতে আমাৰ যিটো পূৰ্বাপৰ ৰীতি নীতি, সেইখিনিও যাতে ইয়াৰ বাহাল ৰখাত আমাৰ যাতে অসুবিধা নহয়, সেইটো আমি চিন্তা চৰ্চা কৰিব লাগিব। আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে আমি চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব। এইখিনিকে আশা কৰি আজি আচলতে আমি সভাখন অনুষ্ঠিত কৰিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।